আজি আমি গোৱালপাৰা জিলাৰ পাইকান আঞ্চলিক এমই স্কুলত আমাৰ জিলাৰ এখনেই সাধাৰণ সভাত বহিছিলোঁ আমি। এতিয়া সভা ভংগ হৈছে। কেইজনমান শিক্ষক ইয়াতে আছোঁ। এই শিক্ষকসকলে বহুত দিনৰ পৰা এইখন স্কুল চাওক, আজি 1987 এই বিদ্যালয়খন এতিয়াও মানে অপ্ৰাদেশিকৃত হৈ আছে। ইয়াত সকলোখিনি ঠিক আছে, ষ্টুডেণ্ট ঠিক আছে, এনৰলমেণ্ট গোটেইখিনি ঠিক আছে, কিন্তু তথাপিও এই বিদ্যালয়খন আজিও প্ৰাদেশিকৰণ হোৱা নাই। কি কম দুখৰ কথা। এইখন বিদ্যালয়ৰ এজন শিক্ষক, এখেত হৈছে অমল বৰুৱা ছাৰ। আপুনি কওকচোন দুই এষাৰ। নমস্কাৰ। ঘটনাটো হ'ল কি যে আমাৰ এইখন স্কুল স্থাপিত 1987 চন অৰ্থাৎ 1987 স্কুল। এই স্কুলখন আমাৰ পাৰ্মিশ্যন আৰু ৰিকগনাইজ পাইছিলে 2005 চনত। কিন্তু আমাৰ এই যে ইছ্যু ডেট যে চৰকাৰে বাৰেপতিয়ে কৈ থাকে, এই ইছ্যু ডেটৰ কাৰণে আমাৰ এই স্কুলখন মানে আইনৰ আওতাত নপৰিলে, যাৰ ফলত এই স্কুলখন আজি কপতি প্ৰভিঞ্চিয়েলাইজ নহ'ল বা পদ প্ৰাদেশিকৰণ নহ'ল। কিন্তু অতি পৰিতাপৰ কথা যে এই স্কুলখনত মানে বুজন পৰিমাণৰ অৰ্থাৎ যিখিনি চৰকাৰী ক্ৰাইটেৰিয়াত আমাৰ এনৰলমেণ্ট লাগে, ষ্টুডেণ্টৰ সংখ্যা লাগে, তাতকৈ আমাৰ বেছি আছে। তাৰোপৰি এইখন স্কুলৰ বিল্ডিঙৰ কণ্ডিশ্যনটো আপোনালোকে দেখিব পাৰিছে, খুব এটা মানে মজবুত কণ্ডিশ্যন। আৰু আমাৰ লেণ্ড ৰেকৰ্ডৰ বা লেণ্ডৰ কথা যদি কয়, ইয়াত আমাৰ অতি কমে 5 বিঘা মাটিৰ এটা আমাৰ লেণ্ড আছে। তাৰোপৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বা 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এইখন গোৱালপাৰা জিলা পাইকান আঞ্চলিক এমই স্কুল বুলি কোৱা হয়। কিন্তু চৰকাৰ বাৰেপতি কৈ থাকে যে এনৰলমেণ্ট নাই বা ইউডাইছৰ বিসংগতি বা লেণ্ড ৰেকৰ্ডিং নাই, বিল্ডিং নাই। তে চৰকাৰে যদি তেওঁলোকে উচিত তদন্ত কৰে, তেওঁলোকে সেই বস্তুটো ফপলা স্বৰূপটো ওলাই পৰিব। যিসকলৰ এনৰলমেণ্ট নাই, ইউডাইছৰ কিবা খেলিমেলি আছে বা বিসংগতি আছে বা বিল্ডিং নাই বা লেণ্ড নাই, সেইবিলাক স্কুল তেওঁলোকৰ যিটো বেয়াগুম এটা বিভাগ আছে, সেই বেয়াগুম বিভাগৰ পৰা তেওঁলোকে তদন্ত কৰি পেলাই তেওঁলোকে সেইবিলাক স্কুল বাদ দিয়ক। আৰু যিবিলাক স্কুল মানে জেনুইন, যিবিলাক স্কুল ল'বলগীয়া বা এনৰলমেণ্ট আছে, ইউডাইছ আছে বা লেণ্ড ৰেকৰ্ড ঠিকে আছে, বিল্ডিং আছে বা শিক্ষকৰ কোৱালিটি আছে, ষ্টুডেণ্টৰ সংখ্যাটো যথেষ্ট পৰিমাণে আছে, সেই স্কুলবিলাক তেওঁলোকে ল'ব লাগিছিল বা কৰিব লাগিছিল। এটা কথা আপোনালোকে মন কৰিব যে 30-35 বছৰ এজন ব্যক্তিয়ে শিক্ষকতা কৰি বিনা পাৰিশ্ৰমিকত সংসাৰখন কেনেকৈ চলিছে, সেই সংসাৰখনৰ যে এটা খৰচৰ বজা আছে, এই কথাটো আমাৰ এই মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখিনি কথা তেওঁ কেলৈ গম নাপায়? তেওঁ এইখিনি জনা উচিত আছিল। তেওঁ আৰু বা এইখিনি স্কুল তেওঁ কৰিব লাগিছিল। আজি মোৰ স্কুলখনে নহয়, এনেকুৱা স্কুল শদিয়াটো ধুবুৰীত বহুত সংখ্যক স্কুল এনেকুৱা ধৰণে য'ত নেকি তেওঁলোকে গমকেই নাপায় যে এনেকুৱা ধৰণৰ স্কুল এখন এতিয়াও যে ধুনীয়া এটা সুন্দৰ পৰিৱেশত চলি আছে, তেওঁলোকে গমকে নাপায়। তেওঁলোকে কেৱল মানে সচিবালয়ৰ মজিয়াত বহি এচি ৰুমৰ ভিতৰত থাকি তেওঁলোকে সততে কৈ থাকে যে এইবিলাক স্কুল তেওঁলোকে নিজা ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে গঢ়ি তুলিছে, তেওঁলোকৰ সেইবিলাক ব্যক্তিগতকৰণ বুলি কৈছে। এইবিলাক আচলতে তেখেতসকলে এটা ভ্ৰান্ত ধাৰণালৈ বহি আছে চৰকাৰে। একচুৱেলি সেয়া নহয়। আৰু চৰকাৰখন দেখিছোঁ একেবাৰে মানে স্থিতি অলপমান যদি নমনীয় হয় চৰকাৰখনত, তেতিয়াহ'লে কিন্তু এই দুৰ্ভগীয়া শিক্ষকসকলৰ সমস্যা সমাধান হয়। একেবাৰে এনেকুৱা স্থিতিত আছে যেনিবা কাঠ লোহা তেনেকুৱা মানে স্থিতিত আছে। আৰু তাতোকৈ এটা আটাইতকৈ ডাঙৰ কথা, এইখন বিদ্যালয় অৰ্থাৎ পাইকান মধ্য ইংৰাজী বিদ্যালয় মানে 4বাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট পাইছিলে চৰকাৰী ঘৰৰ পৰা। তাৰোপৰি MDM পাইছিলে ইত্যাদি। আমাৰ যোৱা 6 এপ্ৰিল তাৰিখে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে MDMটো বন্ধ কৰি দিলে আৰু আমাৰ এই যে ফাইনেন্সিয়েল এছিষ্টেণ্টটো তেওঁলোকে বন্ধ কৰি দিলে। মই চৰকাৰক এটা আহ্বান জনাম, মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে বহুত ভুল কাম কৰিছে, কিন্তু এইটো কাম আপোনালোকে অলপ বিবেক বিবেচনা যদি কৰিলহেঁতেন, এই মানুহখিনি আপোনালোকৰ কিন্তু কোনো শত্ৰু নহয়, এই মানুহখিনিক আপোনালোকে বচাব পাৰিলহেঁতেন। যেতিয়া আপোনালোকে ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিল, তেতিয়া আপোনালোকে বছৰে বছৰে যদি এই ফাইনেন্সিয়েল এছিষ্টেণ্টটো যদি অলপ বঢ়াই লৈ গৈ পেলাই যদি এটা পৰ্যায়লৈ লৈ গ'ল হৈ, আজি আপোনালোকৰ এইটো হেডেক
নহয় আৰু শিক্ষকখিনিও আন্দোলন কৰিবলগীয়া নহয় আৰু আমাৰ যে 400ৰো অধিক শিক্ষক আজি যে আত্মহত্যা কৰিছে সেইটো আত্মহত্যা কৰিবলগীয়া নহ'লহেঁতেন। তাৰোপৰি আৰু আমাৰ শিক্ষকবিলাক যে বিভিন্ন বেমাৰত টকা পইচাৰ অভাৱত যে মৃত্যু হৈছে তেওঁলোকে মৃত্যু নহ'লহেঁতেন আৰু যিসকল ৰিটায়াৰ্ড হৈ গৈছে তেওঁলোকেও আজি নিশ্চয় কিবা এটা আৰ্থিক সকাহ পালেহেঁতেন। আপোনালোকে অলপ বিবেচনা কৰা দৰকাৰ আছিল, কাৰণ এই শিক্ষকখিনি আপোনালোকৰ কোনো শত্ৰু নহয়, আপোনালোকে বন্ধুত্ব হিচাপে লৈ পেলাই এইখিনি কিন্তু আপোনালোকে কৰিব লাগিছিল। কাৰণ কিয় আপোনালোকে 4,000কৈ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিছিল এজন শিক্ষকক, তাৰ লগত যদি আপোনালোকে বছৰে বছৰে যদি 1,000 2,000 এনেকুৱা কৰি বঢ়াই লৈ গৈ এটা পৰ্যায়লৈ লৈ গ'ল হৈ গৈ পেলাই আপোনালোকে ফিক্সত নিলহেঁতেন, নি পেলাই ধৰক কিবা এটা 14-15,000 টকা এটা পালহেঁতেন, তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকে এইটো প্ৰভিঞ্চিয়েলাইজ কৰিলহেঁতেন আৰু আপোনালোকে বাহবা পাল হৈ আপোনালোকৰ চিৰজীৱনৰ কাৰণে আশীৰ্বাদ থাকিলহেঁতেন। আৰু এইটো নকৰাৰ কাৰণে আপোনালোকেও এটা অভিশাপ যে এই শিক্ষকসকল নিদিব তাৰ কোনো মানে নাই। তদানীন্তন মুখ্যমন্ত্ৰীয়ে কৈছিল বাদ দিয়াহে কৈছিল, কিন্তু তেওঁক পিছত শিক্ষকসকলে কৈছিল আন্দোলন কৰি পেলাই আপুনি যদি আমাৰ স্কুল যদি প্ৰভিঞ্চিয়েলাইজ নকৰে তেনেহ'লে আপোনালোকৰ চৰকাৰ নিপাত যাব। আৰু সেইকাৰণে সেই চৰকাৰখন 16 চনত নিপাত গৈছিল। আৰু সেই একেধৰণৰ কথাকে আজি মই ক'বলৈ লৈছোঁ যে আপোনালোকে যদি আমাৰ এই শিক্ষকসকলৰ অৰ্থাৎ নিষ্পাপ শিক্ষকসকলৰ কণ ল'ৰা ছোৱালীক পঢ়োৱা শিক্ষকসকলৰ যদি আপুনি পদবিলাক পাৰদৰ্শীকৰণ নকৰে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰ কিন্তু নিপাত যাব। কোনেও কিন্তু ভগৱানৰ উদ্ধত নহয়, ভগৱানৰ তলত থাকিহে কাম কৰিব লাগিব। মই এইখিনিকে ক'লোঁ আৰু আশা ৰাখিলোঁ আপোনালোকে সুমতি দিয়ক, আপোনালোকে আমাৰ কামখিনি কৰক, এইখিনিয়ে মোক বিনম্ৰ অনুৰোধ। ধন্যবাদ। ধন্যবাদ ছাৰ। ছাৰে বহুতখিনি আৱেগ প্ৰকাশ কৰিছে। চৰকাৰকো বিনম্ৰভাৱে অনুৰোধ জনাইছে যাতে মই মোৰ তৰফৰ পৰা অনুৰোধ জনালোঁ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীদ্বয় আপোনালোকে অকণমান নমনীয় হৈ যদি এই দুৰ্ভগীয়া শিক্ষকসকলৰ পদবিলাক প্ৰাদেশিকৰণ কৰি দিয়ে তেন্তে এই শিক্ষকসকলৰ পৰিয়ালবিলাক বাচিব, আপোনালোকৰো এটা নাম সুনাম আহিব। আপোনালোকৰো মুখ্যমন্ত্ৰীৰ ইতিহাসত কিন্তু আপোনাৰ নামটো জিলিকি থাকিব ইতিহাসত যদি এই কামটো কৰি দিয়ে। আপুনি অকণমান নমনীয় হওক আৰু আশা ৰাখিছোঁ ভগৱানে আপোনাৰ সুমতি দিয়ক। ধন্যবাদ। জয় আই অসম।